নমস্কাৰ দূৰদৰ্শনৰ বিশেষ বাৰ্তালাপ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি আমাৰ আলোচনাৰ বিষয় হ'ল শেহতীয়াকৈ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাত যি জলবোমা সদৃশ পৰিৱেশ আৰু এই পৰিৱেশত বিভিন্নজনে হাজাৰ হাজাৰ লোকে লক্ষাধিক লোকে আসলতে ঘৰ বাৰী হেৰুৱাই সৰ্বশান্ত হ'ব লগা হৈছে বহুতে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে মথাউৰিৰ ওপৰত এতিয়ালৈকে বন্যাত্মই আসলতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিবলগীয়া হৈছে কিমান সংখ্যক লোকৰ মৃত্যু হৈছে কিমান সংখ্যক লোকৰ ক্ষয় ক্ষতি হৈছে এই পৰ্যন্ত সঠিক তাৰ কোনো লেখ জোখ নাই হিচাপ নাই আজি আমি এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি দূৰদৰ্শন কেন্দ্ৰৰ এই বাৰ্তালাপৰ জৰিয়তে আমি আলোচনাৰ মজিয়ালৈ আনিব বিচাৰিছোঁ আৰু আমাৰ মাজত উপস্থিত আছে এগৰাকী উজনি অসমৰে নহয় সমগ্ৰ অসমৰে এগৰাকী পৰিচিতা ব্যক্তি আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল সামাজিক অনুষ্ঠানৰ জৰিয়তে তেখেতে বিভিন্ন ধৰণৰ সামাজিক কাম কাজত আসলতে ব্যস্ত হৈ থাকে অৰ্পণা বৰা ডাঙৰীয়ানী আপোনাক অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ হয় নমস্কাৰ হয় আৰু আমাৰ মাজত আন এজন ব্যক্তি আছে বিশেষ ব্যক্তি এগৰাকী নিবন্ধকাৰ বিভিন্ন দৈনিক সংবাদপত্ৰত বিভিন্ন ধৰণৰ লেখামালাৰ জৰিয়তে তেখেতৰ সৃষ্টিৰাজিক পৰিচয় কৰাই আহিছে লগতে তেখেত এগৰাকী শিক্ষক আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু তেখেতে শেহতীয়াকৈ শিৱসাগৰৰ এই বন্যাত্মসকলৰ কাষত উপস্থিত হৈ বিভিন্ন ধৰণৰ সহায় সহযোগিতা তথা বিভিন্ন ধৰণৰ বানাক্ৰান্তলৈ তেখেতলোকে বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰি আৰু তেওঁৰ যথেষ্ট স্থান আচলতে পৰ্যবেক্ষণ কৰিছে সেইজন হ'ল চন্দন ফুকন ডাঙৰীয়া আপোনাক আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই পোনে প্ৰথমেই অৰ্পণা বৰা ডাঙৰীয়ানীৰ ওচৰলৈ মই যাব বিচাৰিছোঁ যিহেতু আপুনি নাজিৰাৰ বিভিন্ন অঞ্চললৈ গৈছে শিৱসাগৰৰ বিভিন্ন অঞ্চলত আপুনি বানাক্ৰান্তসকলৰ সৈতে বাৰ্তালাপ কৰিছে নিজে আপুনি সেই পৰিৱেশ পৰিস্থিতিসমূহ দেখিছে গতিকে এই যিটো ছুনামি সদৃশ এটা জলবোমা যি পৰিৱেশ সৃষ্টি হ'ল এই জলবোমাত আচলতে বহুতে ঘৰ বাৰী নাইকিয়া হৈ গ'ল মুকলি আকাশত এতিয়াও তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে বন্যাত্মসকলে তেওঁলোকে শিবিৰতেই এতিয়াও আশ্ৰয় নিজৰ বাসগৃহলৈ ঘূৰি যাব পৰা নাই বিগত প্ৰায় 9টাকৈ দিন এই 9টা দিনৰ যিসমূহ আপুনি স্বচক্ষে দেখিলে আৰু এই 9টা দিনৰ আজি পৰ্যন্ত কেনেধৰণৰ তাত যি পৰিৱেশ আমি সকলোৱে জানো 5 ফুট পৰ্যন্ত ঘৰৰ বাসগৃহৰ ভিতৰত বোকাময় পৰিস্থিতি ধূলি বালিৰে পুতি থৈছে আনকি বাসগৃহৰ ভিতৰত মৰাৰ জীৱ জন্তুৰ গোন্ধ গতিকে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি কেনেধৰণে বিশ্লেষণ কৰিব বা এই ছুনামি সদৃশ যিটো জলবোমা হঠাৎ আহি গ'ল কোনোবাই যদি ভাত খাই আছে বা কোনোবাই যদি বহি কথা পাতি আছে এনে মুহূৰ্ততে মাত্ৰ 15 পৰা 20 মিনিটৰ ভিতৰত আচলতে ঘৰৰ ওপৰে ঘৰৰ মুধৰেচৰে যি পানী বাগৰিবলগীয়া পৰিৱেশ সৃষ্টি হ'ল কিয় হ'ল বুলি ভাবিছে হয় যিটো কথা কোৱা হৈছে বানপানী গৈ থকা হৈছে একচুৱেলি এইটো বানপানী বুলি ক'ব পৰা নাযায় জল প্ৰলয় বুলি ক'ব লাগিব প্ৰলয় হৈ গ'ল মানে মানুহে বাঢ়ি থোৱা ভাত মুখলৈ নিব নোৱাৰিলে 5 মিনিটৰ ভিতৰত তেওঁলোকৰ ঘৰত পানী হৈছে তো এইটো কোনো প্ৰাকৃতিক কাৰণ হ'বই নোৱাৰে কাৰণ বৰষুণৰ পৰা পানী টোপালকৈ পৰি এটা লেভেলত এটা ধৰণে বাঢ়ে আৰু আগতে আমাৰ অসমৰ যি অভিজ্ঞতা অসমৰ বান বিধ্বস্ত যিবিলাক এৰিয়া আছিল আগতে তাৰ যিটো অভিজ্ঞতা তাৰ তুলনাত এইটো সাংঘাতিক ধৰণে বেলেগ এটা পৰিৱেশ সৃষ্টি হৈ গ'ল 10 মিনিটৰ ভিতৰত 15 মিনিটৰ ভিতৰত ঘৰৰ মানে একো ভাবিবলৈ সময় নাই মানে যেনে তেনে প্ৰাণ লৈ বচাব লাগে তাৰ পিছতো পৰিয়ালৰ 2জন মানুহ বাচিছে 4জন বাচিব নোৱাৰিছে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে গতিকে ইয়াক আমি প্ৰাকৃতিক দুৰ্যোগ বুলি ভাবিব নোৱাৰোঁ আৰু মানুহে আচলতে নিজৰ মানৱ প্ৰজাতিয়ে মানে নিজৰ সংকট নিজে কঢ়িয়াই আনিছে বুলি ক'ব লাগিব সেইটো অকল আজি চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটত হৈছে কিন্তু কাইলৈ যে বেলেগ ডিষ্ট্ৰিক্টত নহ'ব তেনেকুৱাও নহয় আমি আমাৰ নৰ্থ ইষ্টত যিহেতু যথেষ্ট পাহাৰ পৰ্বতেৰে আগুৰা গতিকে এই ঠাইখিনি যথেষ্ট মানে লোভনীয়ও হয় পুঁজিপতিৰ কাৰণে যথেষ্ট লোভনীয়ও হয় খৰচুটা নদীবিলাক ভেটি লৈ তাত কাৰেণ্ট প্ৰডাকশ্যনৰ কাৰণে যিবিলাক মানে ডাঙৰ কোম্পানীবিলাকে পৰিকল্পনা কৰিছে বহু সময়ত ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কিন্তু প্ৰতিবাদ কৰিলেও কিন্তু হেতু সফল হোৱা নাই প্ৰতিবাদটো না গভৰ্ণমেণ্টে মানি লৈছে না কোনোবা কোম্পানীয়ে মানি লৈছে যাৰ কাৰণে কি হৈছে অসমখন একদম মানে মৃত্যু উপত্যকাত পৰিণত হৈছে অলপ দিনৰ আগতে দেখিলে এটা অৰুণাচলৰ ধেমাজি লাইনত হৈছিলে ধেমাজি ফালে এটা প্ৰলয় আহিলে ঠিক একে ধৰণৰ
যে এটা কলনি এটা একেবাৰে ধ্বংস কৰি লৈ আহিছিলে, ঘৰ দুৱাৰ উটুৱাই আনিছিলে, সেম একে বছৰতে দুটা হৈ গ'ল, দ্বিতীয়বাৰ হৈ গ'ল এইফালে। আৰু বিশেষকৈ ধেমাজি ফালে মানুহে পানীৰ লগত খেলা কৰে, আগতেও বানপানী হৈছে, কিন্তু এতিয়া এইবাৰ যিটো জেগাত হৈ গ'ল এইটোত মানুহৰ পানীৰ লগত একো সম্পৰ্কই নাছিলে, কোনোদিনে বানপানী দেখি পোৱা নাছিলে। গতিকে মানসিকভাৱেও প্ৰস্তুত নাছিলে আৰু শাৰীৰিকভাৱেতো প্ৰস্তুত নাছিলে, বা বস্তু বাহানি বা ঘৰ দুৱাৰ সেই ধৰণৰ নাছিলে। আমি এইখিনি কথালৈ আমি যাম। আপুনি খুব গুৰুত্বপূৰ্ণ এটা বিষয় কথা আপুনি উল্লেখ কৰিছে যে ধেমাজিৰ সাধাৰণতে যিসকল লোকে ধেমাজি জনসাধাৰণে বানপানীৰ কাৰণে প্ৰস্তুত হৈ থাকে, কিন্তু আমি সকলোৱে জানো যে শিৱসাগৰে হওক, চৰাইদেউৱে হওক, নাজিৰা বা যোৰহাট এইসমূহ অঞ্চলত কিন্তু এতিয়া আজি যোনসমূহ অঞ্চল বন্যাত্মৰ আচলতে হাহাকাৰ কৰিব লগা হৈছে তেওঁলোকে কোনোদিন বানপানী দেখা নাছিল। নিশ্চয়কৈ আচলতে আকস্মিকভাৱে এই জলবোমা আচলতে নামি আহিলে সকলোৰে মাজত। চন্দন ফুকন ডাঙৰীয়া, আপুনি যিহেতু সমগ্ৰ অঞ্চলটোৰ 3খন জিলাৰে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে আপুনি দেখিছে বা মত বিনিময় কৰিছে, বা আপুনি কিছুদিন পূৰ্বে আপুনি কেইবাটাও প্ৰবন্ধ এই সন্দৰ্ভত পেপাৰত আপুনি লিখিছে বা বিভাগীয় কৰ্তৃপক্ষলৈ এই বিষয়সমূহ উপস্থাপন কৰিছে। আপোনাৰ দৃষ্টিত এই যিটো জলপ্ৰলয়ৰ, এই জলপ্ৰলয়ৰ কাৰণ আৰু এই জলপ্ৰলয়টো কেনেকৈ ধৰণে কি আপুনি সেই তেওঁলোকৰ সৈতে কথা পাতি আপুনি জানিব পাৰিছে? চাওক, প্ৰথম কথা হ'ল কি, যিটো জলপ্ৰলয় হৈছে এইটো আচলতে প্ৰকৃতিৰ পৰা আচলতে সৃষ্টি হৈছে। কাৰণ চাওক, এতিয়া আমি যিটো দেখিছোঁ পানী সদায় মানে ওখৰ পৰা তললৈ গতি কৰে। এতিয়া ব্ৰহ্মপুত্ৰত যেতিয়া পানীটো ওপৰৰ পৰা আহে তললৈ যায়, ই এটা ধীৰ স্থিৰ গতিত যায়। কিন্তু যেতিয়া পাহাৰৰ পৰা যেতিয়া এটা হাইলেণ্ডৰ পৰা যেতিয়া পানীটো নামে ডাউন ষ্ট্ৰীমত, ই খুব ফৌজত আৰু অতি গতিশীলভাৱে আহে। এতিয়া চৰাইদেউ, শিৱসাগৰ জিলাত যিটো মানে পানী হৈছে, এই বানপানী আচলতে পাহাৰৰ পৰা নামি অহা পানী। সেই গতিকে আমি এতিয়া বান বুলি ক'লে আমাৰ জেনেৰেল সৰ্বসাধাৰণ ৰাইজে আমি ভাবোঁ যে কি নদী পানী বাঢ়িছে, নদী পানীয়ে মানুহক ক্ষতি কৰিছে, সেইটো আমি বান বুলি কওঁ। কিন্তু পাহাৰৰ পৰা যিটো পানী নামি আহিছে, আৰু পাহাৰৰ পৰাতো এনেই পানী নামি অহা নাই, তাত নিশ্চয় ক'ৰবাত পানী সংৰক্ষিত হৈ আছে। একেদিনাইতো ইমান পানী কেতিয়াও নাহে, আকৌ খুব বৰষুণ হ'ব লাগিব, তাত পানী সংৰক্ষণ হ'ব লাগিব, ক'ৰবাত গোট খাই থকা পানী হ'ব লাগিব। সেই তেনেকুৱা এতিয়া আপোনালোকে চাওক, যেতিয়া আমি যদি ওপৰত যদি এটা ওখ জেগাডোখৰত যদি পানী যদি এবাল্টি থৈ দিওঁ, তললৈ পেলাই দিয়াৰ লগে লগে খুব দ্ৰুতগতিত নামি আহিব। কিন্তু সেই এবাল্টি পানী যেতিয়া গোট খাই থাকিব আৰু এটোপ পানী আহিব আৰু এবাল্টি পানী আহিব, তাত নিশ্চয় গতিটো অলপ বেলেগ হ'ব। এতিয়া পাহাৰীয়া যদি ঠাইত, পাহাৰত যদি ক'ৰবাত যদি তেনেকুৱা যদি পানী যদি ক'ৰবাত যদি সংৰক্ষণ কৰিছে বা ক'ৰবাত যদি গোট খাই আছিলে, সেই পানী খুব জোৰত ভাগি অহাৰ ফলত ইয়াত আচলতে প্লাৱন হৈছে আচলতে। আৰু সেই প্লাৱন ইমানেই দ্ৰুতগতিত হ'ল, মানুহৰ এফাল বা চব ধ্বংস কৰি লৈ গুচি আহিলে। এইটো এটা সঁচাকৈ প্ৰলয় হৈছে আচলতে। আমি প্ৰলয় বুলিয়ে ক'লোঁ, আমাৰ হেৰি নহয়, প্ৰলয় বা আমি চুনামী সদৃশ বুলি ক'ব পাৰোঁ, বান বুলিও ক'ব পাৰোঁ। কিন্তু যিয়ে নহওক লাগে, পানী আহিছে, পানীৰ উৎস হৈছে নাগালেণ্ড। ই হৈছে পাহাৰৰ পৰা পানী অহা পানী, এইটো সমতলৰ পৰা অহা পানী নহয়, এদিনতো হোৱা পানী নহয়। পাহাৰত ক'ৰবাত গোট খাইছে, সেই পানীয়ে সৰ্বস্ব ভাঙি নাগালেণ্ডতো ক্ষতি কৰিছে, মন ডিষ্ট্ৰিক্টতো ক্ষতি হৈছে, অকল আমাৰ অসমতো ক্ষতি হৈছে বুলি কথা নহয়। ইয়াৰ পৰা ফল আচলতে আমি পাহাৰৰ ৰাইজেও ভুগিছে আৰু আমাৰ সমতলৰ ৰাইজেও ভুগিছে। ইয়াৰ মূল কাৰণ হৈছে আমি দুই এজন আমাৰ ব্যক্তিৰ পৰা আমি গম পাইছোঁ যে ৰাজনৈতিক ব্যক্তিকে কোনোবাই কৈ আছে ক'ৰবাত যে ডাৱৰ বিস্ফোৰণ হৈছে, কোনোবাই কৈছে কয়লা খনিৰ পৰা পানী ওলাই আহিছে। কিন্তু সঠিকভাৱে এতিয়ালৈ কোনো ক'ব পৰা নাই পানীটো আহিছে ক'ৰ পৰা। আৰু এনেও জানে যে বাৰিষা সময়তে বানপানীৰ সৃষ্টি হয়। গতিকে এই পানীভাগ ক'ৰবাত পাহাৰত গোট খাই আছে, গোট খাই থকা পানী আচলতে ওলাই হোৱাৰ ফলত আমাৰ ইয়াত সমতলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া উৎস বুলি ক'বলৈ গ'লে আমি নিৰ্দিষ্টকৈ এতিয়ালৈ কোনো আমাক আইডেণ্টিফাই কৰিব পৰা নাই যে এইটো পৰাই হৈছে বুলি। কিছুমানে কৈছে যে তাত কয়লা খনি হৈছে, কয়লা খনিৰ পৰা পানী আহিছে, কোনোবাই কৈছে যে ডাৱৰ বিস্ফোৰণ হৈছে ইত্যাদি ঢেৰ কথা। কোনোবাই কৈছে তাত বৃহৎ নদী বান্ধ আছে, বান্ধ ভাগি আহিছে। কিন্তু সঠিকভাৱে আমি এতিয়ালৈকে গম পোৱা নাই পানীটো ক'ৰ পৰা আহিছে। কিন্তু আমাৰ এটা কথা আমি সঠিকভাৱে ক'ব পাৰোঁ যে পানীটো আহিছে পাহাৰৰ পৰা, আৰু পাহাৰৰ পৰা অহা ঢলেই আমাক আচলতে বিপৰ্যয় ঘটাইছে। এতিয়া কথা হ'ল যে পাহাৰৰ পৰা অহা ঢল আমি তাত প্ৰতিৰোধ কেনেকৈ কৰিম। আমি প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ কোনো সচেতনতা নাছিল, আমাৰ কোনো আগতীয়া তথ্য নাছিল। তথ্য নথকাৰ ফলত আমাৰ সমতলৰ যিসকল মানুহ, যিসকল আমাৰ ৰাইজ, সেইসকল আচলতে ভুক্তভোগী হ'বলগীয়া হ'ল। এতিয়া গৰুখুটিত আপোনালোকে চাওক, নেপালী খুঁটি যিটো আছে বিহুবৰত, কি অৱস্থা হৈছে তাত, কেনেকুৱা অৱস্থাত। নেপালী খুঁটি যিটো আছে তাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰুৱা, তেখেত সেই ছাৰৰ ঘৰত 7জন মানুহ, এজন ৰাজমিস্ত্ৰীয়ে তেওঁক বচাইছে। ঠিক তেনেদৰে আৰু কোনে কিমান মানুহে বচাইছে মানুহক, কিন্তু আগতীয়া কোনো তথ্য নাই। হঠাৎ অহা এটা ঢল। আমাৰ অপনা বৰা ডাঙৰীয়াই কৈছে যে মানুহে ভাত খাই থকা টেবুলৰ পৰা পানী সুতে মানে ভাত উঠাই লৈ গুচি গৈছে। তো কেনেকুৱা এটা কাৰেণ্টত কিমান স্পীডত কিমান শক্তিশালী এটা পানী ঢল আহিছিলে। গতিকে এইটো হঠাৎ চাৰখাৰ কৰি লৈ গুচি গ'ল। আৰু এতিয়া আমি গৈ তাত নিজে দেখিছোঁ যে আমাৰ ডিব্ৰুগড় বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব
জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ, ডিব্ৰুগড় যুৱ সমাজ, আমি এটা দল গৈছিলোঁ। আমি দল গৈ আমি এইখিনি কথা পাতিম, আমি সাহায্য সামগ্ৰী দিবলৈ যোৱাসকলৰ কথাও পাতিম বা কেনেধৰণৰ সাহায্য তাত লাগে। আপুনি খুব এটা গুৰুত্বপূৰ্ণ বিষয় ক'লে যে নাগালেণ্ডৰ পানী আমি সকলোৱে জানো, আৰু আপুনি এটা বিষয় উত্থাপন কৰিছিলে যে যিটো ডাৱৰ বিস্ফোৰণৰ কথাটো। ইতিমধ্যেই IMDয়ে আচলতে এই সমগ্ৰ বিষয়টো নাকচ কৰিছে, তেওঁলোকে ডাৱৰ বিস্ফোৰণ নোহোৱা বুলি কৈছে। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে নাগালেণ্ডৰ পৰা পানী তেন্তে ক'ৰ পৰা আহিলে বা পানী বাগৰি অহাৰ উৎসসমূহ কি। আমি জানিব পৰা মতে 19 জুলাইৰ দিনা মাত্ৰ 137 মিলিমিটাৰ তাত বৰষুণ হৈছিল। ঠিক তেনেকৈ সোণাৰীত হৈছিল মাত্ৰ 193 মিলিমিটাৰ। গতিকে এইখিনি পানীয়ে কিন্তু এনেধৰণৰ জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ কোনো ধৰণৰ কাৰণ ইয়াত কিন্তু নাই। গতিকে খুব এটা গুৰুত্বপূৰ্ণ বিষয় এই পৰ্যন্ত ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক এই বিষয়সমূহৰ কিন্তু উৎস এতিয়ালৈকে কিন্তু তেওঁলোকে উলিয়াবলৈ সক্ষম হোৱা নাই, বা কি কাৰণত উলিয়াবলৈ বিচৰা নাই, বা তেওঁলোকে কিয় এনেধৰণৰ ইমান পলম কৰি আছে। আজি 9-10টা দিন অতিক্ৰম কৰিছে, কিন্তু এই বিষয়টো খুব কিন্তু গুৰুত্বপূৰ্ণ বিষয়। আৰু আপুনি নেপালী খুঁটিৰ কথা কৈছে, বিহুবৰ নেপালী খুঁটিত প্ৰায় এটা দিনত 3000 লিটাৰ গাখীৰ বিক্ৰী কৰি তেওঁলোকে সমগ্ৰ বিভিন্ন প্ৰান্তলৈ, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে গাখীৰ ৰপ্তানি কৰে। গতিকে এই বিষয়টো আচলতে খুব এক ভয়ংকৰ পৰিস্থিতি হৈ আহিছিল, যিহেতু তাত আমি বা আপুনি গৈ দেখিবলৈ পাইছিল নিশ্চয়কৈ, তাত যিসমূহ বাসগৃহ আছিল তাত পকা বাসগৃহৰ ইটা এটুকুৰা হৈ পৰিছিল, চেদেলি ভেদেলি হৈ গৈছিল, অথচ তাত বাসগৃহ নায়েই। গতিকে তাত থকা লোকসকল কিমান সংখ্যক লোক মৃত্যু হৈছে এতিয়ালৈকে আমি জানিব পৰা মতে হয়তো 68জন লোকৰ মৃত্যু হৈছে বুলি কৈছে, কোনোবাই কয় 80জনৰ লোকৰ মৃত্যু হৈছে। গতিকে এই নিৰ্দিষ্ট সংখ্যক সীমা সংখ্যা আজিলৈকে কিন্তু উলিয়াব পৰা নাই। আজি 9টা দিন অতিক্ৰম কৰিছে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ ভূমিকা কেনে হোৱা উচিত, বা তেওঁলোকে কেনেধৰণে অনাগত দিনত এই বিষয়সমূহত গুৰুত্ব দিব লাগে বুলি ভাবে অৰ্পণা বৰা ডাঙৰীয়ানী? যিটো এতিয়া হিচাপ ওলাই আছে, চাবলৈ গ'লে আমি এই 9 দিনত আমি যি দেখিলোঁ, এতিয়া যেতিয়া ঘটনাটো ঘটিলে প্ৰথম 2 দিন মানুহে একো ৱাদি পোৱা নাছিলে। 3rd ডে'ৰ পৰা কাষৰ অঞ্চলৰ মানুহ তালৈ যাবলৈ আৰম্ভ কৰি দিলে যে কালৈ বাট চোৱা নাই, চৰকাৰলৈ একো বাট চোৱা নাই, নিজে গৈছে, নিজৰ ভাগৰে কাপোৰ কানি লৈ গৈছে, নিজৰ ঘৰৰে চাউল কেইটামান লৈ তেনেকৈ মানুহ গৈ তাত ওলাইছেগৈ, আৰু বহুত মানুহে গৈ তাত থাকি লৈছেগৈ। কিন্তু দেখিলোঁ চৰকাৰৰ যিটো তৎপৰতা হ'ব লাগিছিল সেইটো কিন্তু আমি নেদেখিলোঁ। কাৰণ বিধানসভা আৰম্ভ হ'ল, বিধানসভাত আমি আশা কৰিছিলোঁ যে এইবাৰ বিধানসভা চাগে এই বিষয়টোতে একদম বিশেষভাৱে গুৰুত্ব দিব আৰু ইমাৰ্জেঞ্চি ঘোষণা কৰিব গোটেই অসম জুৰি, বাকী সকলো মানে কাম সামৰি গভৰ্ণমেণ্টে এইটোত সম্পূৰ্ণ এফৰ্টটো দি দিব, এনেকৈ বুলি আমি এটা আশা কৰিছিলোঁ। কিন্তু সেইকেইদিন দেখিলোঁ খুব মানে নিশ্চুপ হৈ থাকিলে, চৰকাৰে একো ঘোষণাই নকৰিলে বা একো দায়িত্বও নোলোৱা নিচিনা লাগিলে। গতিকে সেইটো যদি তৎপৰতা আমি দেখিলোহেঁতেন, তেতিয়া আমি ভাবিলোহেঁতেন যে নাগালেণ্ডত ক'ত পানী আহিছে, হয়তো তেওঁলোকে হেলিকপ্টাৰ লৈ, যিহেতু সাধাৰণ মানুহ যোৱাটো উচিত নহয়, সম্ভৱ নহয় তালৈ, মানে পাহাৰ খহি একদম ৰাস্তা ব্লক কৰি দিলে। গতিকে হেলিকপ্টাৰলৈ কোন যাব পাৰিব, গভৰ্ণমেণ্টৰ প্ৰক্ৰিয়াহে হ'ব সেইটো। গতিকে সেইটো গৈ যদি চালেহেঁতেন, এতিয়া আমি এই 9-10 দিনে আমাক যিটো মানে অসমক যিটো জ্বলা কলা খুৱাইছে, আৰু এমাহৰ ভিতৰত বা অহা বছৰ যদি এনেকুৱা এটা আকৌ হৈ যায়, তেতিয়াহ'লে সেইটো আৰু মানে এতিয়া আমি ভাবিছোঁ 10-15 বছৰলৈ তেওঁলোকে সেইখিনি ক্ষতিপূৰণ কৰিব নোৱাৰিব এটা পৰিয়ালে। আকৌ যদি অহা বছৰ আহিবলৈ হয় তেনেহ'লে সেইটো পৰিয়াল জীয়াই থকা লাভে নাইকিয়া নিচিনা হ'ব। সেই পৰিৱেশটো কণ্ট্ৰল কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে সেইবিলাক ব্যৱস্থা ল'ব লাগিছিল। কিমান দূৰ লৈছে আমি নাজানো, কিন্তু আমি আশা কৰিম যে হয়তো মানে ওপৰৰ পৰা চাই নিৰীক্ষণ কৰি ভালকৈ তাৰ উৎসটো কি, তাৰ কজটো কি, এইবিলাক উলিয়াই পেলাই তাৰ যাতে একো মানে ভাল এটা সমাধান উলিয়াব পাৰে, তাৰ পৰা যাতে ভৱিষ্যতে আৰু একো ক্ষতি নহয় সেইটো কৰিব লাগে বুলি আমি ভাবোঁ। গতিকে কিছুমান প্ৰতিনিধিক আমি দেখিছোঁ যে তেওঁলোকে অনবৰতে জনগণৰ লগত আছে, একেলগে খাইছে, একেলগে শুইছে। গতিকে আমি এতিয়া চাবলৈ গ'লে আমাৰ নেতা, আমি আচলতে নেতা কাক কয়, ৰাইজৰ প্ৰলয়ৰ সময়ত বা মানে সমস্যাৰ সময়ত যি খাৰা হৈ দিয়ে তেওঁহে নেতা। আপুনি যিটো কথা উল্লেখ কৰিলে জনপ্ৰতিনিধিৰ কথা বা প্ৰশাসনৰ কথা, আমি যদি স্থানীয় প্ৰশাসনৰ কথা, আমি চৰাইদেউ জিলা প্ৰশাসনৰ কথা যদি আমি ক'বলৈ যাওঁ, যে যোৱা আমাৰ হাতত পোৱা তথ্য অনুসৰি যোৱা 6 জুলাইত কিন্তু 18টা বান্ধ ভাঙিছিল, ঠিক তেনেকৈ 25টা ক্ষতিগ্ৰস্ত হৈছিল, ঠিক তেনেকৈ 17 জুলাইত যোৰহাটৰ 6টা বান্ধ ভাঙিছিল। গতিকে এইসমূহ 17ৰ পৰা 20 জুলাইলৈকে মুঠ 58টা পথ মানে মথাউৰি
ভাঙিছিল গতিকে এই বিষয়সমূহে কিন্তু জিলা প্ৰশাসন পূৰ্বেই কিন্তু হস্তম হ'ব লাগিছিল বুলি আমি ভাবোঁ কিন্তু তেওঁলোকে হয়তো হস্তম নোহোৱাৰ কাৰণে বা এই বান্ধসমূহ হয়তো দুৰ্বল হোৱাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ল অন্যথা কিন্তু এনেকৈ ধৰণৰ যিটো পৰিৱেশ আকস্মিকভাৱে যেনেধৰণে মাত্ৰ 12ৰ পৰা 10ৰ পৰা 15-20 মিনিটৰ ভিতৰতে ঘৰৰ ওপৰে পানী বাগৰিব লগা পৰিৱেশ কিন্তু নহ'লহেঁতেন হয় হয় সেইটো একদম ঠিক কথা আমি জিলা প্ৰশাসন বুলি ক'লে আমি কি ভাবোঁ যে আমাৰ এটা সুৰক্ষা ব্যৱস্থা সেই পৰিস্থিতিটোলৈকে তেওঁলোকে প্ৰস্তুত নাছিল আৰু আমাৰ চাবলৈ গ'লে ডিজাষ্টাৰ মেনেজমেণ্টতে আটাইতকৈ বেছি ফাণ্ডিং থাকে তাৰপিছতো আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ এনেকুৱা অৱস্থা এটা সমষ্টিত 3খন বা এটা ডাঙৰ এটা এলেকাত 3খন বুথ দিছে আৰু যেতিয়া পাব্লিকে কোৱা মতে যেতিয়া ফোন কৰে যে আমাৰ ইয়াত এনেকৈ দিগদাৰ হৈছে আমি টিঙৰ ওপৰত উঠি আছোঁ ঘৰটো ভাঙি গ'লে কি কৰিম তেতিয়া তেওঁলোকৰ পৰা উত্তৰ আহে যে তাত শিশু আছে নেকি বয়সস্থ মানুহ আছে নেকি প্ৰেগনেণ্ট মহিলা আছে নেকি আৰু ৰোগীয়া মানুহ আছে নেকি যদি এই 3 প্ৰকাৰৰ কেটেগৰী মানুহ থাকে তেতিয়াহে সেই বুথকেইখন যায় নহ'লে তেওঁলোকৰ উপায় নাই যাব কেনেকৈ এখন বুথে এফালে যায় মানে 10-15টা মানুহ আনিবলৈ নোজোৰে এখন বুথত আৰু যাওঁতেওতো 3-4টা মানুহ উঠি যাব লাগে গতিকে এনেকুৱা এটা সংকট আহি গ'ল সকলোৰে কাৰণে যে তেওঁলোকৰ গোটেই সমস্যাটো তেওঁলোকৰ মূৰৰ ওপৰেদি গুচি গ'ল গতিকে জিলা প্ৰশাসনবিলাক সিমানখিনিলৈকে হস্তম হৈ থাকিব লাগে বুলি এটা অভিজ্ঞতা লোৱা দৰকাৰ নিশ্চয়কৈ আচলতে তেওঁলোকৰ মূৰৰ ওপৰেৰে গৈছে আৰু আপুনি নিজেই উল্লেখ কৰিছে যে জিলা প্ৰশাসনৰ নিজৰে পানীত হাঁহ নচৰা অৱস্থা নিশ্চয়কৈ আমি বিগতৰ দিনকেইটাত আমি দেখিবলৈ পাইছিলোঁ তাত আমি নিজেও উপস্থিত হৈছোঁ বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে বা ছ'চিয়েল মাধ্যমত আচলতে সমগ্ৰ বিষয়টো আজি অসমৰ কোনো এজন মানুহ নাই চৰাইদেউৰ কথা আলোচনা কৰা নাই কোনো এজন মানুহ নাই নাজিৰাৰ কথা যোৰহাটৰ কথা আলোচনা নকৰাকৈ থকা নাই দিনটোৰ ভিতৰত সেই ভিডিঅ'বোৰ কথা বা সেই পৰিস্থিতিবোৰ বিষয়ে সেই পৰিৱেশৰ কথা সকলোৱে আলোচনা কৰিবলৈ ধৰিছে চন্দন ফুকন ডাঙৰীয়া আমি দেখিবলৈ পাইছিলোঁ সামাজিক মাধ্যমতেই যে আমি যিটো বিষয় এতিয়া উল্লেখ কৰিছোঁ যে জিলা প্ৰশাসনৰ কথাটো এজন মানুহে আপোনালোকে যেতিয়া কথা পাতিছিল তেতিয়া জনাইছিল যে আমাক যদি স্থানীয় লোকে বা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ওচৰলৈ নাহিল হ'লে কিন্তু আমি চৰকাৰলৈ বাট চাই থকা হ'লে কিন্তু আমি বাচি নাথাকোঁ নিশ্চয়কৈ ইতিমধ্যেই কিমান মৃত্যু হৈছে ইয়াৰ লেখযোখ নাই আৰু যিসকল লোক বাচি আছে তেওঁলোকেও কৈছে যে আমি জিলা প্ৰশাসন বা চৰকাৰলৈ যদি মুখলৈ যদি চাই থাকিলোঁ হ'লে আমি হয়তো নাবাচিলোঁ হ'লে আপুনি সেই পৰিৱেশবিলাকত গৈ আপুনি নিজে পৰ্যবেক্ষণ কৰিছে নিজে বিভিন্ন ধৰণৰ সহায় সহযোগ কৰিছে এই বিষয়টো এতিয়া বৰ্তমান আমি দেখিবলৈ পাইছোঁ শেহতীয়াকৈ বাসগৃহৰ ভিতৰত 5 ফুট পৰ্যন্ত বালি পলসেৰে পুতি আছে এই কেনেধৰণৰ কি পৰিৱেশ আপুনি দেখা পাইছে এতিয়া চাবলৈ গ'লে সঁচাকৈ মানে যিখিনি সময়ত মানে তাত বান আহিছিলে সেইখিনি সময়ত আচলতে প্ৰশাসনে নিজে ৱাদি পোৱা নাছিলে তেওঁলোকে ইমান ডাঙৰ এটা বৃহৎ অঞ্চল কোনফালে যাব কাৰণ চবফালে মহতিয়ালে গতিকে এটা নিৰ্দিষ্ট জেগাত হোৱা হ'লে তেওঁলোকে নিৰ্দিষ্ট ফালে গ'ল হ'লে এতিয়া কিন্তু এনেকুৱাকৈ স্প্ৰেড হৈ গ'ল পানীটো মানে ইফালে গ'লে সিফালে এটা সমস্যাৰ সৃষ্টি হয় তেওঁলোকে কোৱা নিচিনা হঠাৎ এই চিটুৱেশ্যনটো অহাৰ কাৰণে তেওঁলোকে সেইদৰে মোকাবিলা কৰিবৰ কাৰণে আচলতে প্ৰস্তুত নাছিল বুলি আমি অনুভৱ কৰিছোঁ তথাপিও কিন্তু এই সংকটৰ মুহূৰ্তত জিলা প্ৰশাসনৰ উপৰিও কিন্তু সৰ্বসাধাৰণ ৰাইজে ইটো পৰিয়ালক কিন্তু সহযোগিতা কৰিছে আপোনালোকে তাত এটা বস্তু দেখিব যেতিয়া বানপানী হ'ল হিন্দু মানুহে মুছলিম মানুহক ভাত বনাই খুৱাইছে মুছলিম মানুহে হিন্দু মানুহক ভাত বনাই খুৱাইছে কোনোবা মুছলিম মানুহে হিন্দু মানুহক আশ্ৰয় দিছে ঘৰৰ ওপৰত মুছলিম মানুহক কোনোবা হিন্দু মানুহে আশ্ৰয় দিছে গতিকে এনেকুৱা এটা তেতিয়া কিন্তু ধৰ্ম চৰ্ম বুলি কথা নাই কিন্তু মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাই যিটো কথা কৈ থৈ গৈছিলে সেই কথাষাৰ কিন্তু সকলোৱে তেওঁলোকৰ মানে মনৰ হৃদয়ৰ পৰা তেওঁলোকে সেই মানুহখিনি সহায় কৰিছে আচলতে মানুহে মানুহৰ বাবে আচলতে সহায় কৰিছে আজি চাওক আজি তাত বানপানী হ'ল আজি ইমান লাখ লাখ মানুহ আছে তাত প্ৰশাসনেতো ইমানখিনি মানুহক তেওঁলোকে ঢুকি নাপায়গৈ যিখিনি পাইছে আমি গম পাইছোঁ কিছুমান শেহতীয়াকৈ তেওঁলোকে কৰিছে কাম নকৰা নহয় কিন্তু সেই সময়ৰ কাৰণে অকল প্ৰশাসনৰ ওচৰলৈ হাত উভতি থাকিলেতো নহ'ব গতিকে সেইকাৰণে বিভিন্ন জাতীয় দল সংগঠন যিমান সৰ্বসাধাৰণ ৰাইজ সকলো উঠিবই লাগিলে যেতিয়া তেওঁলোকে গোটেই এই বানপানী যিটো পৰিস্থিতি সেই পৰিস্থিতিটো যেতিয়া সামাজিক মাধ্যমত প্ৰকাশ হৈ গ'ল বা বিভিন্ন ছেটেলাইট মাধ্যমত বা সংবাদ মাধ্যমত যেতিয়া প্ৰকাশ পালে যেতিয়া বিভিন্ন মানুহৰ মোবাইলে যাবলৈ গৈ যেতিয়া পাব্লিচিটি হৈ গ'ল যেতিয়া প্ৰকাশ পালে তেতিয়া কি হ'ল মানুহ সকলো এটা জপিয়াই দিলে আচলতে তেতিয়া কোনো প্ৰশাসন বুলিবলৈ কথা নাই সৰ্বসাধাৰণ ৰাইজ আমিও গৈছোঁ আমাৰ যিটো সংবাদ মাধ্যমৰ যেনে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব গৈছে জাতীয় জনগোষ্ঠী ঐক্য মঞ্চে ডিব্ৰুগড় যুৱ সমাজ মই ডিব্ৰুগড়ৰ কথা কৈছোঁ ডিব্ৰুগড় বিভিন্ন দল সংগঠন গৈছে কোনো ৰখি থকা নাই কাৰণ এইখিনি সমস্যা এটা দুৰ্যোগ আহিছে দুৰ্যোগত মানুহক কেনেকৈ উদ্ধাৰ কৰিব লাগে কেনেকৈ মানুহক সাহায্য দিব লাগে কেনেকৈ মানুহক এমুঠি ভাত দিব লাগে কেনেকৈ মানুহক এমুঠি খোৱা পানী এটুপি দিব লাগে মানুহৰ সেইটোৱে প্ৰথম মানে প্ৰাথমিক মানে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য হৈ পৰিছিল আৰু সেই গতিকে সকলো মানুহ তালৈ সেই অঞ্চলটোলৈ দৌৰিছিলে আজিও দৌৰি আছে এতিয়াও গৈ আছে মানুহ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনালোকে চাওক যে পানীটো আহিছে এই পানীখিনি কিন্তু এতিয়া বহুত ওলাইও যোৱা নাই
কাৰণ চাওক এতিয়া মানুহে সেই আপোনালোকে কোৱা মতে এখেতে কৈছিলে এটা কথা যে আমাৰ ইয়াত পানী হয়, ধেমাজিত পানী হয়, ডিব্ৰুগড়ত পানী হয়, কিন্তু তিনিচুকীয়াত পানী হয়, কিন্তু শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত কিন্তু কোনোদিন পানী হোৱা নাছিলে। আপোনালোকে চাওক ইতিহাস যদি চাই চাউলুং চুকাফাই কিন্তু চৰাইদেউৰে ৰাজধানী পাতিছিল, কাৰণ তেওঁলোকে জানিছিলে চব ফালৰ পৰা তেওঁ ছেফ আছিলে, কাৰণ চাৰিওফালে পাহাৰ আছিলে, কোনো তাত পানী নাহে, বতাহ নাহে, গতিকে তেওঁলোকে অসমৰ ৰাজধানী পাতিছিলে ইয়াত আহি কিনে। কিন্তু সেই আজি চৰাইদেউতে পানী আজি টচ নচ কৰি থৈ গ'ল। এই কেনেকুৱা সেইখিনি সময়তো হোৱা নাছিলে, তেতিয়াতো বৰষুণ দিছিলে, এতিয়া কিয় সেইখিনি হ'বলগীয়া হ'ল? ইয়াতো বহুত কথা আছে। বৈজ্ঞানিক ভিত্তিত যদি চাই আপোনালোকে চাব প্ৰাকৃতিক যিদৰে ধ্বংস কৰিছে, প্ৰাকৃতিক ধ্বংসৰ ইয়াৰ মূল কাৰণ গছ গছনি কাটি শেষ কৰি দিছে, কয়লা নামত খানি গোটেই তাত পাহাৰ ধ্বংস কৰি দিছে, শিলৰ নামত। আপোনালোকে ইয়াত উজনিত চাওকচোন, প্ৰায় ঘৰ মানুহ ঘৰতে বিহুবৰ শিল আহি পায়হি, নাগিনীমৰা শিল আহিব, বিহুবৰ শিল আহিব। আপোনালোকে সোধক যিবিলাকে মানুহ ঘৰ বনাইছে ক'ৰ পৰা আহে। যদি ইমানেই যদি পাহাৰ কাটি শিল যদি উলিয়াই থাকে, তে পাহাৰ ধ্বংস নহয় কি হ'ব? গতিকে এইবিলাকো কাৰণ আছে বহুত। গতিকে এতিয়া আমি সেইবিলাক চোৱাতকৈ আমি এটা কথা, আমি মানুহে মানুহৰ বাবে আমি মানুহক কেনেকৈ উদ্ধাৰ কৰিব লাগে, মানুহক কেনেকৈ সংস্থাপন দিব লাগে, আমাৰ এটাই মানে আমাৰ উদ্দেশ্য থাকিব লাগে। কাৰণ আমি গৈ দেখিলোঁ তাত মানুহৰ যিটো দুৰ্দশা আচলতে নোযোৱাজনে কিন্তু কল্পনা কৰিব নোৱাৰে। আচলতে মানুহে গৈ তাত যেতিয়া পৰিস্থিতিৰ লগত সন্মুখীন হয় তেতিয়াহে বুজি পায় যে কি পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল। আজি নেপালী খুটিত যিটো পৰিস্থিতি এতিয়া গ'লে কিন্তু আপুনি অনুভৱ কৰিব নোৱাৰিব সেইটো, যে ইয়াত যে এই ঠাইডোখৰত যে আজি 10 ফুট 20 ফুটৰ ওপৰত পানী হৈ গৈছিলে, মানুহ কল্পনা কৰিব নোৱাৰে। কিন্তু আপুনি কোৱাৰ দৰে তেওঁলোকৰ ঘৰবিলাকত যিবিলাক হ'ল, পাহাৰৰ আচলতে মাটিটো যিটো আহিলে, যিটো পলস আহিলে, সেই পলসবিলাকে এতিয়া মানুহৰ ঘৰত সোমাই গ'ল। 5 ফুট 6 ফুট মানুহক মানে পলস সোমাই দিলে। গতিকে এতিয়া আমি ভাবোঁ যে সেই অঞ্চলবিলাকত যিবিলাকত মানে এতিয়া মানুহৰ পানীটো গুচি গ'ল, পানী আহিলে পানী গুচি গ'ল, কিন্তু কিছুমান জেগা ঠাই ঠাই আছে তাৰ উপৰিও আটাইতকৈ এটা ডাঙৰ সমস্যাটো হৈছে পলস সোমাইছে মানুহৰ, বাৰী মাটি চব উচন কৰি পেলালে। গতিকে এই সমস্যাটো কিন্তু সমাধান কৰিব লাগে। এই ক্ষেত্ৰত এতিয়া লাহে লাহে চৰকাৰে পদক্ষেপ লওক। আমি চৰকাৰলৈ অনুৰোধ জনাম যে চৰকাৰে নিশ্চয় পাৰিব, লাহে লাহে কৰি যাওক তেওঁলোকে। মানুহৰ ঘৰৰ বাৰী যিবিলাক সমস্যা আছে এইবিলাক সমাধান কৰক, আৰু খোৱা পানীৰ ব্যৱস্থাটো কৰক। কাৰণ নলী নাদৰ অৱস্থা বেয়া হৈ গৈছে, তাত চব পুতি পেলাইছে, তাত আকৌ পানী চানী টিউবৱেলৰ ব্যৱস্থা কৰি দিব লাগে। আৰু লগতে মানে যিবিলাকত এতিয়া যাৰ ঘৰ তাত বিধ্বস্ত হৈছে সেইবিলাক পুনৰ তেওঁলোকে সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগে, ঘৰ দুৱাৰ পাতিব লাগে। পৰাপক্ষত কোনোবা যদি তেওঁলোকৰ আশ্ৰয় শিবিৰ আছে তাতে মানুহখিনিক ৰাখি তেওঁলোকে নিজেই চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা যদি তেওঁলোকে বা আমাৰ বিভিন্ন ৰাইজ যিবিলাক আছে, যিবিলাক ভাল ভাল আমাৰ শুভাকাংক্ষী আছে, যাৰ যি আৰ্থিকভাৱে টনকিয়াল, সেই ব্যক্তিবিলাকে তাত পাৰিলে অলপ কিছুমান মানুহক মানে এতিয়া আশ্ৰয়স্থল বনাই দিব লাগে। এই কামখিনি কৰিলে মানুহখিনি অলপ মানে উপকৃত হ'ব। আৰু এইখিনি সময়ত সেইটোৱে আচলতে প্ৰকৃত ধৰ্ম, মানৱ ধৰ্ম। মানুহে মানুহৰ যদি আমি কৰোঁ নিশ্চয় তেওঁলোক উপকৃত হ'ব। আৰু আমি গৈ প্ৰথম যিটো বানপানী হৈ সময়ত আমি যেতিয়া মানে তেওঁলোকক সাহাৰ্য দিবলৈ গৈছিলোঁ, এতিয়া মানুহবোৰে মূৰে কপালেদি কান্দিছিলে, তেওঁলোকৰ জেগাই নাছিলে থাকিবলৈ, অকল ৰাস্তাটো আছিলে, ৰাস্তাটো পানী হৈ গৈছিলে, মানুহ থিয় হ'বলৈ জেগাডোখৰ নাই, এনেকুৱা এটা বানপানী হৈ গ'ল। গতিকে ইমান ডাঙৰ এটা বানপানী, এইটো চুনামিয়ে সঁচা ক'বলৈ গ'লে সেই মহাপ্ৰলয় বা চুনামিয়ে হৈছিলে ইয়াত, আমাৰ উজনিত এটা চুনামিয়ে হৈছিলে সেইটো কথা। গতিকে এতিয়া আমাৰ এটা কথা চাওক, আমি এইটো কথা ভাবোঁ যে যেতিয়া এটা পানী আহে, যেতিয়া যিকোনো ঠাইৰ পৰা যেতিয়া পানী আহিব, কিন্তু সেই চৰকাৰখনৰ এটা দায়িত্ব আছিলে যে আমাৰ অসম চৰকাৰক জনাব লাগিছিলে যে এনেকুৱা এটা ঘটনা ঘটিব পাৰে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা কথা কৈছিলে, তেখেতক আমি চাইছিলোঁ, তেওঁ কৈছিলে যে বানপানী অহা দিনাখন নাগালেণ্ড গভৰ্ণমেণ্টৰ মুখ্য সচিবক তেওঁ জনাইছিলে বোলে কথাটো, কিন্তু ইতিমধ্যে সেইখিনি সময়ত দেৰি হৈ গ'ল, তেতিয়ালৈকে সময় নাছিলে আচলতে। আৰু চৰকাৰখনৰ ইমান তৎপৰতাই কিন্তু কৰিব নোৱাৰে, তথাপি 2-3জন মন্ত্ৰী লাগি আছে, আমি দেখি আছোঁ কেইবাজনো মন্ত্ৰী তাত কাম কৰি আছে তেওঁলোকে। আমি ভাবিছোঁ যে তেওঁলোকৰ কিন্তু পৰ্যাপ্ত নহয়। আৰু এতিয়া ভাবিছোঁ যে এতিয়া আমি কিন্তু এতিয়া পানী শুকাই গৈছে, পানী শুকোৱাৰ পিছত যিখিনি পদক্ষেপ, এই পদক্ষেপ কিন্তু চৰকাৰে লোৱা দায়িত্ব আছে। এতিয়াহে আচল চৰকাৰৰ দায়িত্ব আহিছে। গতিকে সেইকাৰণে আমি ভাবোঁ যে চৰকাৰৰ এইখিনি সময়ত খুব গুৰুত্বপূৰ্ণ, তেওঁলোকে ৰাইজক যদি সঁচাকৈ ৰাইজৰ স্বাৰ্থত যদি গভৰ্ণমেণ্ট আছে, যদি স্বাৰ্থত আছে, গতিকে ৰাইজৰ হকে গভৰ্ণমেণ্টখনে কাম কৰিব লাগে। এতিয়া বিভিন্ন মানুহক তাত পঠাব লাগে, গভৰ্ণমেণ্টৰ ঢেৰ মানুহ আছে তাত পঠাব লাগে, য'ত যেনেকৈ পাৰে তেওঁলোকে মানে মানুহক প্ৰাথমিক যিখিনি কৰ্তব্য, যিখিনি দায়িত্ব সেইখিনি পালন কৰিব লাগে তাত। হয়, নিশ্চয়কৈ। আচলতে আজি বাৰ্তালাপত আমি প্ৰথম পৰ্যায়ত যি এই জিলাকেইখনত 3খনকৈ জিলাত প্ৰায় 5 লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে, বহু লোকৰ মৃত্যু হৈছে। আৰু এই সময়ত কিন্তু দেখা গৈছে যে উজনিৰ পৰা নামনিলৈকে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন দল সংগঠন বা বিভিন্ন মানৱ দৰদী হৃদয়বান লোকে আচলতে উদাৰ কণ্ঠেৰে, আচলতে উদাৰ চিত্তে তেওঁলোকক আচলতে সহযোগিতা কৰা পৰিলক্ষিত হৈছে। কিন্তু এই সহযোগিতাৰ জৰিয়তে তেওঁলোকে দুবেলা দুমুঠি খাব ঠিকেই আছে, কিন্তু সেই স্বাভাৱিক প্ৰক্ৰিয়ালৈ কেতিয়ালৈ ঘূৰি যাব, এইটো কিন্তু খুব এক ডাঙৰ প্ৰশ্ন। আমি পৰৱৰ্তী সময়ত পুনৰ এই বিষয়খিনি লৈ পুনৰ দূৰদৰ্শনৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ আমি আহিবলৈ চেষ্টা কৰিম। আৰু আমি আশা কৰিম
যে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে এই লোকসকলক প্ৰায় 5 লক্ষাধিক লোকক পুনৰ সংস্থাপনকে ধৰি পুনৰ স্বাভাৱিক প্ৰক্ৰিয়ালৈ ঘূৰি অহাৰ ক্ষেত্ৰত কেনেধৰণে যথোপযুক্ত কাৰ্যপন্থা তেওঁলোকে গ্ৰহণ কৰে এয়া হ'ব অতি লক্ষণীয়। আৰু আজি দূৰদৰ্শনৰ এই বাৰ্তালাপত অংশগ্ৰহণ কৰাৰ কাৰণে চন্দন ফুকন ডাঙৰীয়া আৰু অৰ্পণা বৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰি আমি অনুষ্ঠানটো আজি প্ৰথম পৰ্যায়ত সামৰণি মাৰিছোঁ। নমস্কাৰ।